নমস্কাৰ, মই অম্লান আপোনালোকলৈ লৈ আহিছোঁ ভাষা আৰু সাহিত্য বিভিন্ন দিশত অসমৰ প্ৰথম ব্যক্তিসকল। অসমৰ ৰাজ্যিক ভাষা হৈছে অসমীয়া। অসমীয়া ভাষা সাহিত্যৰ জনক হৈছে শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া নাট্য সাহিত্যৰ জনক হৈছে শংকৰদেৱ। শংকৰদেৱৰ প্ৰথম সাহিত্য হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। শংকৰদেৱৰ প্ৰথম নাটকখন হৈছে চিহ্নযাত্ৰা। শংকৰদেৱৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তনঘোষা। মহাপুৰুষ মাধৱদেৱ সৰ্বশ্ৰেষ্ঠ সাহিত্য কীৰ্তি হৈছে নামঘোষা। অসমীয়া প্ৰথম কবিতা পুথিখন হৈছে প্ৰহ্লাদচৰিত হেম সৰস্বতীৰ। অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱ। অসমীয়া ব্যাস হৈছে ৰাম সৰস্বতী। অসমীয়া সাহিত্যৰ ব্যাকৰণ হৈছে সত্যনাথ বৰা। অসমীয়া কথা কবিতাৰ জনক হৈছে যতীন্দ্ৰনাথ দুৱৰা। অসমীয়া প্ৰথম ছপা পুথিখন হৈছে ধৰ্মপুস্তক আত্মৰাম শৰ্মা। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা হৈছে বনকুঁৱৰী। চুটিগল্পৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া গল্প সংকলনখন হৈছে সুৰভি, লক্ষ্মীনাথ বেজবৰুৱা। বিভিন্ন বঁটা লাভ কৰা ৰং বৰং টেঙা ৰঙৰ গ্ৰন্থখন হৈছে ৰংমিলিৰ হাঁহি। কীৰ্তনঘোষা সৰ্বপ্ৰথম ছপা কৰা ব্যক্তিজন হৈছে হৰিবিল্লাস আগৰৱালা। প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী পুথিখন হৈছে মৃত্যুঞ্জয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামী। প্ৰথম অসমীয়া ব্যাকৰণখন হৈছে গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। অসমীয়া ব্যাকৰণৰ আধুনিক ৰূপ দিয়া ব্যক্তিজন হৈছে হেমচন্দ্ৰ বৰুৱা। অসমীয়া প্ৰথম বুৰঞ্জী প্ৰণেতাগৰাকী হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা। সংস্কৃতৰ পৰা অনুদিত প্ৰথমখন নাটক হৈছে শকুন্তলা, লম্বোধৰ বৰা। আজিলৈ ভিডিঅ'টি ইয়াতে সামৰিছোঁ। আজি লৈ আহিছিলোঁ ভাষা আৰু সাহিত্যৰ দিশত বিভিন্ন দিশত অসমৰ প্ৰথম ব্যক্তিসকল। যদি কিবা ভুল হৈছে তাৰ বাবে ক্ষমা কৰিব, ভুল হোৱাটো শুধৰাই দিব।